পঞ্চায়ত নিৰ্বাচনৰ বতাহ বাৰুকৈ বলিছে। ঠায়ে ঠায়ে এই বতাহ গৰম হৈছে। গৰম বতাহ নদুৱাৰ সমষ্টি। কংগ্ৰেছী প্ৰাৰ্থীক মনোনয়ন সংগ্ৰহত বাধা দিয়াৰ অভিযোগ। অহাৰ পিছত দেখা পালোঁ যে নদুৱাৰ সমষ্টিত কিছুমান মানুহে ফৰ্ম আনিব গৈছে, আমাৰ কেণ্ডিডেটছে ফৰ্ম আনিব যাওঁতে তেওঁলোকক বাধা প্ৰদান কৰিছে। বাধা মানে তাত বহুত মানুহ ৰখি আছে, ৰখি পেলাই তেওঁলোকক কৈছে যে তেওঁলোক যাব নোৱাৰিব আৰু যদি যায় তেওঁলোকক মাৰিব। আৰু এজন মানুহক আমাৰ ব্লক প্ৰেচিডেণ্ট এজনক কৈছে তেওঁ চকু উলিয়াই আনিব, চকু উলিয়াই পেলাই মাৰ্বল খেলিব বুলি কৈছে। তেনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। এফালে যদি গৰম বতাহ, আনফালে নিষ্পপ পঞ্চায়ত নিৰ্বাচন। বৰাকৰ কাটিগড়া উন্নয়ন ব্লকত মনোনয়ন দাখিল হৈছে মাত্ৰ এখন। কালায়ন উন্নয়ন ব্লকত দাখিল কৰা হৈছে মাত্ৰ 2খন মনোনয়ন। বজালিত কোনো খামখেয়ালি নোহোৱাকৈ আসন বুজাবুজি মিত্ৰদল অগপ বিজেপিৰ। ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন কৰা ইতিমধ্যে সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। কাৰণ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ দুটা দল, ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া, অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়াৰ উপস্থিতিত যিহেতু আমি সিদ্ধান্ত লৈছিলোঁ, সমগ্ৰ অসমতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। হাইলাকান্দিৰ বতাহো গৰম হৈছে। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত কংগ্ৰেছত। জিলা কংগ্ৰেছীৰ ঘৰ ঘেৰাও ক্ষুব্ধ কংগ্ৰেছীৰ। নামৰূপৰ নাহৰকটীয়াত যোগদান কাৰ্যসূচী অসম জাতীয় পৰিষদ আৰু বিজেপিৰ। নাহৰকটীয়াত এজেপি সদস্যৰ বিজেপিত যোগদান। এই পঞ্চায়ত নিৰ্বাচনতো তেনেকুৱা ধৰণৰ ৰিজাল্ট হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰায়বিলাক সকলো জেগাতে চুইপ কৰিব আৰু আগন্তুক সময়ত যি ধৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰিছে, গাঁৱৰ মানুহ অৰুণোদয়ৰ পৰা লাখপতি বাইদেউৰ পৰা ৰাস্তা পদূলিয়ে কাম হৈছে, মই ভাবোঁ 100% ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থিয় দিব আৰু তাৰে প্ৰমাণ আজি অকমকৈ যোগদান কাৰ্যসূচী। নামৰূপত আকৌ দেখা গ'ল বিপৰীত ছবিও। যোগদান কাৰ্যসূচীৰে এজেপিৰ শক্তি প্ৰদৰ্শন। ৰাইজকো আহ্বান জনাইছোঁ যাতে সঠিকভাৱে শুদ্ধভাৱে যাতে ভোটদান কৰে, বিবেকক সুধি, নিজক সুধি আৰু কি পৰিম, নিজৰ অভিজ্ঞতা কি, এই জীৱনত বস্তু বাহিনীৰ দাম বাঢ়িছেনে নাই বঢ়া, 1250 টকাই জোৰাইছেনে নাই জোৰা, চিলিণ্ডাৰৰ দাম কিমান হৈছে, আগতে কিমান আছিলে কিমান বাঢ়িলে, চাহপাতৰ যিসকল খেতিয়ক তেওঁলোকৰ অৱস্থা কি, এইবোৰ নিজে নিজক সুধি ভোটদানটোৱে গোটেই জনতাৰ কথাটো প্ৰতিফলিত কৰে, ৰিফ্লেক্ট কৰে। গহপুৰত বিশেষ তৎপৰতা ৰিপুণ বৰাৰ। বহুকেইজন প্ৰাৰ্থীৰ মনোনয়ন দাখিলত অংশগ্ৰহণ কৰিলে ৰিপুণ বৰাই। ৰাতিপুৱা আমাৰ প্ৰায় 11টাৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আপুনি দেখিছে বাহিৰত ভিতৰত এতিয়া আমাৰ 6জন এডভোকেট অল দি টাইম 6জন এডভোকেটে নমিনেশ্যন ফিল আপ কৰিয়ে আছে, মানুহ আহি আছে, গতিকে এইটো এটা খুব গুড চাইন। ধুলে ডগৰে প্ৰাৰ্থীৰ মনোনয়ন দাখিলত অংশগ্ৰহণ বিধায়ক উৎপল বৰাৰ। আৰু আজি আমি প্ৰায় আমাৰ 110খন চিটৰ কাৰণে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ নিৰ্দলীয় চিহ্নত। আৰু মই যিসকল ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত কাৰ্যকৰ্তা আছে, মই বন্ধুসকলৰ লগত বৰঙাবাৰীৰ পৰা পদযাত্ৰা কৰি তেখেতলোকক শুভেচ্ছা জনোৱাৰ লগতে মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত ভাগ লৈছোঁ। একেদৰে বিশ্বনাথ, বৰপেটা ৰোড, জোনাই, ধেমাজি, চামগুৰি, চিপাঝাৰতো বহু প্ৰাৰ্থীয়ে দাখিল কৰিলে আজি মনোনয়ন। মনোনয়ন দাখিল পৰ্বত দেখিবলৈ পোৱা গ'ল উৎসৱমুখৰ পৰিৱেশ। ব্যুৰ' ৰিপৰ্ট, DY365।